হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান মই ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এইফালে দেখিছে নহয় বাবাই কিবা উলিয়াইছে কিবা মানে আজি সাৰ সিঁচিম বুলি ভাবিছোঁ বাগানত যিহেতু পুলি ৰোৱা 1 বছৰ হ'বৰে হৈ গ'ল তেতিয়াৰ পৰা সাৰ সিঁচাই হোৱা নাই সেইটো কাৰণে ঘৰৰ পৰা বাবাক মাতি দিলোঁ যিহেতু হাজিৰাৰ কাৰণে তেনেকৈ মানুহ পাবলৈ খুবেই দিগদাৰ হয় আৰু এটা সাইডে বনমৰাহে মৰিছিল মানে এটা সাইডৰ বাগানৰ বনখিনিহে মৰিছিল বাকিখিনি মৰিবলৈ যিহেতু বাকি আছিল হেতু কাৰণে এটা সাইডে বাবাই আৰু মই ভাবিলোঁ দুইজনে হিচুম বুলি আৰু তাৰ বাবে ইয়া দোকানৰ পৰা লৈ আনিলোঁ সাৰ ইউৰিয়া আৰু কি বুলি কয় এইবিলাক নামবিলাক নাজানো আৰু দোকানীক ক'লো যে এনেদৰে বাগানত মৰা সাৰ দিয়ক বুলি আৰু দি পঠালে ইয়া দেখিছে নহয় ৰঙা বগাকে আৰু এতিয়া গোটেইখিনি বাবাই পৰিমাণ অনুযায়ী উলিয়াই আছে উলিয়াই পিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব গোটেইখিনি আৰু এয়া দেখিছে গোটেইখিনি এতিয়া মিক্স কৰি আছে ইয়াতে 3 বিধ দিয়া হৈছে দেই এফালে এতিয়া বাবাই গোটেই সাৰখিনি ভালদৰে মিক্স কৰি লৈছে যিহেতু গোটা গোটা হৈ আছে যাবানো মোৰ লগত যাবাগা নি হা আৰু এফালে বাবাই সাৰখিনি মিক্স কৰি কৰি নুবেটি সুধি আছে যে মোৰ লগত যাবাগে নেকি বুলি তাই একদম যাম বুলি কৈছে দেই বাবাই সাৰখিনি মিক্স কৰি হিচিবৰ কাৰণে লৈ গ'ল আৰু এইফালে ময়ো লৈ লৈছোঁ গামলা এটাত ধুনীয়াকৈ আৰু এতিয়া গোটেই পুলিবোৰত এটা এটাকৈ হিচি যাব লাগিব এয়া দেখিছে নহয় বাবাই কেনেদৰে হিচিছে আৰু এতিয়া ময়ো বাবাক চাই চাই ময়ো বাবাৰ দৰে হিচি যাব লাগিব দোকানী ঘৰতে ক'লে যে পুলিটো গাত লাগিলে পুলিটো মৰি যাব হেতু কাৰণে এনেদৰে আতৰে আতৰে ৰাউন্ড কৰি পিনি মানে সাৰখিনি দি যাব লাগিব বুলি কৈছে এয়া দেখিছে বনমৰাখিনি একেবাৰে মৰি গ'ল এইটো সাইডৰ কিন্তু এইটো সাইডৰ বনমৰাখিনি মৰা নাই হেতু কাৰণে ইটো সাইডে আজি সাৰ হিচা নহ'ব আৰু আকৌ এফালে এবাৰ বনমৰা মাৰি ল'ব লাগিব তাৰ পিছতহে সাৰ হিচিব পৰা হ'ব আৰু এইফালে ওচৰতে কুলি এজনী ইমান ধুনীয়াকৈ কুকুকৈ মাতি আছে শুনা পাইছে চাগে ন শুনি কিবা এটা ভাল লাগি গৈছে আৰু ওচৰতে নুবেটি ৰখি আছে তাইক কৈছোঁ সাৰখিনি নুচুবলৈ নহ'লে তাইটো চুই এফালে বাবাই হিচি আছে ভাবিছোঁ মই ইমূৰৰ পৰা হিচি আনো নেকি বুলি কাৰণ গোটেইখিনি শেষ নহ'ব পাৰে আৰু এতিয়া একেবাৰে পাছবেলা টাইম হৈছে বৰষুণ যাক অকণমান এনেই কিনকিনীয়াকৈ দি আছে বৰষুণ দিলেতো ভালেই হয় আৰু এইডোখৰ নুবেটি ৰখি আছে আৰু এয়া দেখিছে নহয় একেবাৰে গছ পুলিটোৰ আঁতৰে আঁতৰে মানে পৰিমাণ অনুযায়ী দি দিছোঁ আৰু যাতে শিপাখিনিত পাই যায় ওচৰত দিলে বা পাতত লাগিলে যিহেতু পুলিটো মৰি যাব বুলি কৈছে সেইটো কাৰণে এনেদৰে হিচি দিছোঁ এইটো এটা সাইডৰ বেড হিচি হৈ গ'ল আৰু এতিয়া এফালৰখিনি আছে দেনটো এফালৰখিনি হিচিবলৈ আছে এইফালে বাবাই হিচি আছে আৰু ইমূৰৰ পৰা ময়ো হিচি আনিছোঁ আৰু এইটো সাইডৰখিনি এইফালে দেখিছে নহয় এইফালে যে বনখিনি নাই মৰা বুলি কৈছোঁ এফালৰ বনখিনি মৰা নাই পিছত হিচিব লাগিব আকৌ তাত বনমৰা মাৰি ল'ব লাগিব তাৰপিছতহে সাৰ হিচা হ'ব নহ'লে বনখিনিৰ ওপৰতে যিহেতু সাৰখিনি পৰি থাকিব ন আৰু খৰধৰকৈ সাৰখিনি সিঁচিব লাগি গৈছোঁ কাৰণ বাবাও যাবগৈ বতৰটো অলপমান কিনকিনীয়াকৈ বৰষুণ দি আছে ডাঙৰকৈ দিবও পাৰে ঠিক নাই ডাঙৰকৈ দিলেতো আমাৰ কাৰণে ভাল যিহেতু সাৰখিনি গলি যাব আৰু যিসকলৰ বাগান আছে যদি ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাবচোন সাৰখিনি সিঁচা হৈছেনে নাই কাৰণ ৰুওঁতে সাৰ সিঁচা তাৰপিছত আৰু সাৰ দিয়া হোৱা নাই এতিয়া এবছৰ হৈ গ'ল আৰু কেনেকৈনো দিব লাগে সিমান ভালকৈও নাজানো দিয়া হৈছে নাই পাৰিলে যদি ভিডিঅ'টো চাই আছে কমেণ্ট এটা কৰি নিশ্চয় জনাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি চেনেলটো পাৰিলে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু আমাৰ পাছে পাছে মেও পোৱালিটো সিও একদম ঘূৰি আছে আৰু কেমেৰা ফ্ৰণ্টতহে গৈ বহিছেগৈ সিও ভাবিছে চাগে নিজকে চাই পিনি মই কি ওলাইছোঁ বুলি আৰু ফাইনেলি গোটেইখিনি সিঁচি হৈ গ'ল মানে এইটো সাইডৰ সেই ঘৰটো ওলোৱা সাইডৰ গোটেইখিনি সাৰ সিঁচি হৈ গ'ল আৰু ইটো সাইডৰখিনি সিঁচিবৰ কাৰণে থাকিলে আৰু গোটেই ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছে দেখিছে নহয় কিনকিনীয়া বৰষুণ দিছিল যদিও এতিয়া নাইকিয়া হৈ গ'ল আৰু বাবাও ভৰি হাত ধুই যাবলৈ বুলি ওলালে গধূলি হৈ গ'ল ভাবিছোঁ 2-এটামান কিবাকিবি পাচলি দি পঠিয়াওঁ বুলি ঘৰত যিহেতু নুবেটি আৰু মই অকলেহে ন খোৱা মানুহ তেনেকৈ নাই এইফালে সৰু বেঙেনা লাগি আছিল তাৰে দুটামান ভাবিছোঁ চিঙি দি পঠিয়াওঁ নেকি বুলি এনেই লাগি লাগি পকি গৈছে খোৱা মানুহ তেনেকৈ নাই গছ দুজোপাহে আছে হ'লেও মানে একেবাৰে লাগিয়ে থাকে আৰু বেঙেনাকেইটা চিঙি হৈ গ'ল হোৱাৰ পিছত ভাবিছোঁ 2-এটামান পটলো দি পঠাওঁ নেকি বুলি পটল তেনেকৈ নহয় আৰু খাব পৰাকৈ এসাঁজ দুসাঁজকৈ জোখৰকৈ লাগি আছে আৰু পটলখিনি লাগিছে কিন্তু লাগিলে কি হ'ব পোকে খাইছে পটলৰ ভিডিঅ' বাৰু বেলেগ এদিন কৰি দেখাম আজি এনেই 2-এটামান পটল বাবাক চিঙি দি পঠিয়াওঁ বুলি ভাবিছোঁ তাৰ বাবে এয়া পটলো ধুনীয়াকৈ চিঙি ল'লোঁ আৰু লগতে এইফালে ভোট জলকীয়া এটা পকি আছে এই দেখিছে নহয় মই বেছি জ্বলা খাব নোৱাৰোঁ সেইটো কাৰণে ভোট জ্বলাটো ঘৰলৈ বুলিয়ে দি পঠাইছোঁ বাবাহঁতে খাব নহ'লে গছত পকি এনেই থাকি যাব ন আৰু এইফালে চাওঁ নুবেটি বাবাৰ লগত যাম বুলি একদম লাগি ধৰিছে এতিয়া
থাকিব পাৰিব দোকানৰ পৰা আহিলোঁ কিবা এটা আনিমগৈ হালি দেই। এইফালে নুবেটি বাবাৰ লগত আইতাকৰ ঘৰলৈ যাম বুলি লাগি ধৰাৰ কাৰণে বাবাই দোকানৰ পৰা এপাক আনোগৈ বুলি ধৰিলে আৰু গোটেই চাবিটো খুলি ভাঙি দলিয়াই শেষ কৰি দিলে। তাই মুঠতে যাবই যাব, কিন্তু স্কুল খোলা আছে ন, এতিয়া পঠিয়াব নোৱাৰোঁ। যিহেতু 1 বছৰ দিন তাত থাকি আহিছে, সেইটো কাৰণে তাই তালৈ বেছি হেঁপাহ। আজিলৈ ভিডিঅ'টো ইমানেই দেই। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। বাই বাই।